নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ এডমিশ্যন লোৱা পি জিয়ে হওক ইউ জিয়ে হওক, মানে অৰ্থাৎ বি এ বি এছ চি বি কমেই হওক বা এম এ এম এছ চি এম কমেই হওক, হায়াৰ ছেকেণ্ডেৰী ছায়েন্স আৰ্টছ কমাৰ্চ সকলোকে এই ইউনিক আইডিৰ প্ৰয়োজন আছে। কিয়নো আপোনালোকৰ যিটো মবিলিটি গ্ৰাণ্ট নিযুত মাইনা আঁচনিয়ে হওক বা কিতাপৰ কাৰণে যিটো 1400 টকা প্ৰদান কৰে, সেই টকাৰ কাৰণে আৰু এডমিশ্যনৰ সময়ত যিখিনি ডাটা সেই ডাটাখিনিৰ কাৰণে ইউনিক আইডি আপোনালোকক অতি প্ৰয়োজন হ'ব। গতিকে আপোনালোকে ইউনিক আইডিটো উলিয়াই ল'ব। কেনেকৈ ইউনিক আইডি উলিয়াই ল'ব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াত প্ৰথমতে দেখিব ৰেজিষ্ট্ৰেশ্যন, ষ্টুডেণ্ট লগ ইন, ইউনিক আইডি, ডেট অফ বাৰ্থ, ষ্টুডেণ্ট লগ ইন, ইউনিক আইডি পাছৱৰ্ড, কলেজ ইউনিভাৰ্চিটি লগ ইন, আপলোডিং অফ এডমিশ্যন ডাটা। এইটো লাগিব আপোনালোকক, মই আগতেও কৈছোঁ। ফৰগট ইউনিক আইডি, ক্লিক হেয়াৰ টু ৰিট্ৰাইভ, এইকেইটা অপশ্যন আছে। গতিকে এতিয়া প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ইউনিক আইডি জেনেৰেশ্যন বুলি যিটো অপশ্যন আছে সেইটো আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে এখন ফৰ্ম জেনেৰেট হ'ব। মই দেখুৱাই দিছোঁ ইউনিক আইডি ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। বাকীকেইটা অপশ্যন আপোনালোকে যেতিয়া ষ্টুডেণ্ট লগ ইনটো হৈছে আপোনালোকে ইউনিক আইডিটো ক্ৰিয়েশ্যন কৰাৰ পাছতহে ইয়াত ক্লিক কৰিব লাগিব। আৰু কলেজ ইউনিভাৰ্চিটি লগ ইন, এইখিনি এডমিশ্যন ডাটা আপোনালোকৰ যিখিনি আছে সেইখিনি কলেজে লগ ইন কৰি পেলাই আপলোড কৰিব আপোনালোকৰ ইউনিক আইডিৰ পাছত। আৰু ফৰগট ইউনিক আইডিটো হৈছে যিটো আপোনালোকৰ ইউনিক আইডি যদি কেনেবাকৈ পাহৰি যায় তেতিয়া আপোনালোকৰ এইটো অপশ্যন আছে। এতিয়া আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডি জেনেৰেশ্যন এইটো অপশ্যনত আপোনালোকে জাষ্ট ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এখন ফৰ্ম আহিছে, এখন ফৰ্ম দেখিছেনে? ইয়াত আপোনালোকে ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, ফাৰ্ষ্ট নেম লিখিব। এইকেইটা আপোনালোকে নিজৰ এডমিট বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড চাই লিখিব যাতে শুদ্ধ হয়। ফাৰ্ষ্ট নেমটো আপোনালোকে ভৰাই দিব। ভৰাই যদি মিডল নেম আছে মিডল নেমটো ভৰাব পাৰে, এইটো অপশ্যনেল হয়, নাথাকিলে নভৰাব। লাষ্ট নেমটো আপোনালোকে ভৰাব। এই দুটা ষ্টাৰ মাৰ্ক দিয়াকেইটা ইয়াত মেণ্ডেটৰী হয়। ফাদাৰ নেম ভৰাব, মাদাৰ নেম ভৰাব, এইকেইটা এডমিট কাৰ্ডৰ পৰা ভৰাব। মোবাইল নাম্বাৰটো আপোনালোকে শুদ্ধকৈ ভৰাব যাতে OTP আহে, ভুলকৈ এণ্ট্ৰি নকৰিব। ইমেইল আইডি আপোনালোকে যিটো মোবাইলত বা ঘনাই ইউজ কৰি থাকে আপোনালোকে সেইটো ইয়াত দিব, বেলেগৰ নিদিব, নিজৰ দিব পাৰিলে, নহ'লে আপোনালোকে খুলি ল'ব। ডেট অফ বাৰ্থটো আপোনালোকে এডমিট কাৰ্ডত যিটো আছে সেইটো দিব। জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত জেণ্ডাৰ মেল, ফিমেল, ট্ৰেন্সজেণ্ডাৰ যিকোনো এটা ভিতৰত আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে এইকেইটা দেখিছেনে? ৰিলিজিয়ন বুদ্ধিষ্ট, খ্ৰীষ্টান, হিন্দু, জৈন, ইছলাম, শিখ, এইকেইটাৰ ভিতৰত আপোনালোকে যিটো ৰিলিজনত পৰে সেয়া ভৰাব। কাষ্ট আপোনালোকে জেনেৰেল, OBC, MOBC, SC, ST, ST হিলছ এইখিনিৰ ভিতৰত এটা চিলেক্ট কৰিব। TGL আৰু XTGL আপোনালোকে চিলেক্ট কৰিব, অৰ্থাৎ টি গাৰ্ডেন লেবাৰ আৰু XT গাৰ্ডেন লেবাৰৰ ভিতৰত যিটো পৰে। PWD আপোনালোকে য়েছ ন' চিলেক্ট কৰিব। যদি ডিজেবিলিটি আছে আপোনালোকে য়েছ চিলেক্ট কৰিব, নহ'লে ন'। ডমিচাইলটো আপোনালোকে আছাম চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। সকলো ডিষ্ট্ৰিক্ট আছে অসমৰ। তাৰপিছত আপোনালোকৰ নেক্সট ষ্টেপ, এইটো ইম্পৰ্টেণ্ট, ছিকিং এডমিশ্যন ফৰ, আপোনালোকে কিহৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে, মানে কি এডমিশ্যন লৈছে? আণ্ডাৰ গ্ৰেজুৱেট মানে BA ফাৰ্ষ্ট ইয়েৰ, নে হায়াৰ ছেকেণ্ডেৰী, নে পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ MA এডমিশ্যন ল'বনে? MA MSc MCom এডমিশ্যন ল'বনে? BA BSc BCom ল'বনে? হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন ল'ব। এইখিনি আপোনালোকে ইয়াত যি চিলেক্ট কৰিব। যদি আণ্ডাৰ গ্ৰেজুৱেট হয় আণ্ডাৰ গ্ৰেজুৱেট চিলেক্ট কৰি আপোনালোকে কোনটো ছেমিষ্টাৰ এডমিশ্যন লৈছে সেয়া চিলেক্ট কৰিব, ফাৰ্ষ্ট ছেমিষ্টাৰ। লাষ্ট এক্সামিনেশ্যন পাষ্ট আপোনালোকে ইয়াত চিলেক্ট কৰিব। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী হয় তেতিয়াহ'লে 10th হ'ব। যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট হয় তেতিয়াহ'লে ইয়াত অট'মেটিকেলি আপোনালোকে যেতিয়া ছিকিং এডমিশ্যন ইয়াৰ সেইটো ফাৰ্ষ্ট ছেমিষ্টাৰ চিলেক্ট কৰিব তেতিয়া ইয়াত আপোনালোকৰ অট'মেটিক আহি যাব হায়াৰ ছেকেণ্ডেৰী 12th ষ্টেণ্ডাৰ্ডৰ যিটো এক্সাম হৈছে সেইটোত। তাৰপিছত আহিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে সকলোৰে কাৰণে ইয়াত পাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কি কি হ'লে দেখুৱাই দিছোঁ ইয়াত। HS ফাৰ্ষ্ট ইয়েৰ হ'লে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব আপোনালোকৰ। মেট্ৰিকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব। গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰৰ হ'লে আপোনালোকৰ কি লাগিব, তেতিয়া আপোনালোকৰ লাগিব হায়াৰ ছেকেণ্ডেৰী যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আৰু PGত হ'লে আপোনালোকৰ PG অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটৰ এডমিশ্যন ল'বলৈ হ'লে আপোনালোকে লাগিব যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি বা ইউনিভাৰ্চিটি আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো লাগিব। যি ইউনিভাৰ্চিটিত আপোনালোকে পঢ়ি আছিলে সেই ইউনিভাৰ্চিটি লাগিব। এইখিনি আপোনালোকে শুদ্ধকৈ ভৰোৱাৰ পাছত আপোনালোকৰ আহিলে বেংক ডিটেইলছ। বেংক হোল্ডাৰৰ নামটো আপোনালোকৰ নিজৰ নিজৰ একাউণ্ট নাম্বাৰ দিব সকলোৱে। নিজৰ বেংক একাউণ্টৰ হোল্ডাৰৰ নামটো আপোনালোকে নামটো ভালকৈ লিখিব, বেংক একাউণ্টত যেনেকৈ আছে বেংকৰ নামটো লিখিব। তাৰপিছত বেংকৰ একাউণ্ট নাম্বাৰটো আপোনালোকে শুদ্ধকৈ ভৰাব। শুদ্ধকৈ ভৰাই আপোনালোকে যিটো IFSC কোড পাছবুকত আছে সেই IFSC কোডটো ইয়াত শুদ্ধকৈ লিখিব। তাৰপিছত কনফাৰ্ম বেংক একাউণ্টটো আপোনালোকে কনফাৰ্ম কৰিব, কনফাৰ্ম কৰি ল'ব এইখিনি। তাৰপিছত IFSC কোডটো কনফাৰ্ম কৰিব।
কনফাৰ্ম কৰাৰ পাছতে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ ইউনিক আই ডি এটা জেনেৰেট হৈ যাব। জেনেৰেট হোৱাৰ লগে লগে সেইটো আপোনালোকে ডাউনলোড কৰি ৰাখিব। ফাদাৰ ৰেফাৰেঞ্চৰ কাৰণে এইখিনি আপোনালোকক লাগিব। যদি আপোনালোকে ডাউনলোড কৰি থয় তেতিয়া ভাল আপোনালোকৰ কাৰণে। কিন্তু যদি আপোনালোকে ডাউনলোড নকৰে, আপোনালোকে ইউনিক আই ডিটো জাষ্ট ফটো এটা মাৰি ল'ব। ফটো এটা মাৰি আপোনালোকে ডাউনলোড কৰিবলৈ আপোনালোকে নেক্সট ষ্টেপটো আপোনালোকে কি কৰিব লাগিব সেইটো মই দেখুৱাই দিছোঁ। আপোনালোকে ষ্টুডেণ্ট লগ ইন কৰিব। ষ্টুডেণ্ট লগ ইন ইউনিক আই ডি এণ্ড ডেট অফ বাৰ্থ, মানে ইউনিক আই ডি আৰু ডেট অফ বাৰ্থ দিলে আপোনালোকৰ লগ ইন হৈ যাব। তেতিয়া আপোনালোকে তাত গৈ আপোনালোকে ইউনিক আই ডি পিডিএফটো ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনালোকে ইউনিক আই ডিটো ভৰাই দিব। ইউনিক আই ডি ভৰাই আপোনালোকে যিটো ডেট অফ বাৰ্থ দিছিলে সেই ডেট অফ বাৰ্থটো ইয়াত ভৰাব। ভুলকৈ নভৰাব, সেইকাৰণে কৈছোঁ। ডেট অফ বাৰ্থটো ভৰাই আপোনালোকে চাইন ইন আপ কৰি দিব। লগালগ আপোনালোকৰ গোটেই যিটো ইউনিক আই ডি গোটেই ডিটেইলছটো আপোনালোকৰ মুখৰ আগত আহি যাব। আপোনালোকে সেই পিডিএফটো ছেভ কৰি থ'ব, প্ৰিণ্ট আউট কৰি ল'ব। সেইটো কলেজত কেতিয়া বিচাৰি নাজানো, খুব সম্ভৱ সোনকালেই বিচাৰিব। এইখিনি আপোনালোকে জমা কৰি দিব লাগিব। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। কিবা অসুবিধা পালে ইউনিক আই ডি জেনেৰেশ্যনত বা ইউনিক আই ডি ৰিলেটেড আমাক কমেণ্ট বক্সত কমেণ্ট কৰিব। আমি আপোনালোকৰ সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।